আজি শহীদ কুশল কোঁৱৰৰ ৮২ সংখ্যক মৃত্যু বাৰ্ষিকী ৰাজ্যজুৰি ১৯৪২ চনৰ শহীদ কুশল কোঁৱৰক স্মৰণ কৰিছে ৰাইজে মহানগৰীৰ নেহৰু উদ্যানত উদযাপন কৰা হৈছে মৃত্যু বাৰ্ষিকী কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী লগতে মেয়ৰ মৃগেন শৰণীয়া স্মৃতিচাৰণ সভাত উপস্থিত থাকে শহীদগৰাকীৰ সদস্য সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে স্মৰণ কৰা হৈছে শহীদগৰাকীক আজি আমাৰ সদৌ মুক্তি যুঁজাৰু সন্মিলন গুৱাহাটী মহানগৰ আৰু আমাৰ কামৰূপ জিলা মেট্ৰ' প্ৰশাসন আৰু অসম চৰকাৰৰ তৰফৰ পৰা বীৰ সংগ্ৰামী নেতা আমাৰ শহীদ কুশল কোঁৱৰৰ আজি মৃত্যুবাৰ্ষিকী ৮২ সংখ্যক মৃত্যুবাৰ্ষিকী আজি আৰু এই মৃত্যুবাৰ্ষিকীত আমি অসম চৰকাৰৰ হৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰৰ হৈ এই বীৰ শ্বহীদজনাৰ শ্ৰীচৰণত আমি প্ৰণাম জনাইছোঁ আৰু এই বীৰ শ্বহীদজনাৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি অসম চৰকাৰৰ হৈ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ যি ত্যাগ আৰু তেখেতৰ যি মনোবল আৰু তেখেতে দেশমাতৃক সেৱাৰ যি মনোভাৱ আৰু যি আদৰ্শ সেই আদৰ্শ আমাৰ সকলোৰে আদৰ্শ হওক দেশখনৰ কাৰণে জাতিটোৰ কাৰণে দেশ জাতি আৰু মাটি ভেটি তাৰ কাৰণে যি তেওঁ চৰম ত্যাগ কৰিলে এই ত্যাগৰ আদৰ্শ আমাৰ অসমৰ প্ৰতিগৰাকী মানুহৰে হওক ভাৰতবৰ্ষৰ প্ৰতিগৰাকী মানুহৰে হওক কৰি তাকে আজিৰ দিনটোত আমি কামনা কৰিছোঁ আৰু তেখেতৰ প্ৰতি আমি পুনৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আজি শহীদ কুশল কোঁৱৰৰ ৮২ সংখ্যক মৃত্যু বাৰ্ষিকী ৰাজ্যজুৰি ১৯৪২ চনৰ শহীদ কুশল কোঁৱৰক স্মৰণ কৰিছে ৰাইজে মহানগৰীৰ নেহৰু উদ্যানত উদযাপন কৰা হৈছে মৃত্যু বাৰ্ষিকী কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী লগতে মেয়ৰ মৃগেন শৰণীয়া স্মৃতিচাৰণ সভাত উপস্থিত থাকে শহীদগৰাকীৰ সদস্য সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে স্মৰণ কৰা হৈছে শহীদগৰাকীক আজি আমাৰ সদৌ মুক্তি যুঁজাৰু সন্মিলন গুৱাহাটী মহানগৰ আৰু আমাৰ কামৰূপ জিলা মেট্ৰ' প্ৰশাসন আৰু অসম চৰকাৰৰ তৰফৰ পৰা বীৰ সংগ্ৰামী নেতা আমাৰ শহীদ কুশল কোঁৱৰৰ আজি মৃত্যুবাৰ্ষিকী ৮২ সংখ্যক মৃত্যুবাৰ্ষিকী আজি আৰু এই মৃত্যুবাৰ্ষিকীত আমি অসম চৰকাৰৰ হৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰৰ হৈ এই বীৰ শ্বহীদজনাৰ শ্ৰীচৰণত আমি প্ৰণাম জনাইছোঁ আৰু এই বীৰ শ্বহীদজনাৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি অসম চৰকাৰৰ হৈ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ যি ত্যাগ আৰু তেখেতৰ যি মনোবল আৰু তেখেতে দেশমাতৃক সেৱাৰ যি মনোভাৱ আৰু যি আদৰ্শ সেই আদৰ্শ আমাৰ সকলোৰে আদৰ্শ হওক দেশখনৰ কাৰণে জাতিটোৰ কাৰণে দেশ জাতি আৰু মাটি ভেটি তাৰ কাৰণে যি তেওঁ চৰম ত্যাগ কৰিলে এই ত্যাগৰ আদৰ্শ আমাৰ অসমৰ প্ৰতিগৰাকী মানুহৰে হওক ভাৰতবৰ্ষৰ প্ৰতিগৰাকী মানুহৰে হওক কৰি তাকে আজিৰ দিনটোত আমি কামনা কৰিছোঁ আৰু তেখেতৰ প্ৰতি আমি পুনৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা